নমস্কাৰ আপোনালোক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 1 ডিসেম্বৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ লৈ আহিছো নিউজ পেপাৰ এনালাইসিসটো চাওক আজি কোনকিটা ইম্পৰ্টেন্ট নিউজ আছে যিকিটা আপোনালোকৰ আহিবলগীয়া এক্সাম বিলাকত সহায়ক হ'ব Okay, the first article is about the GDP growth of 8% plus, how to sustain this pace. Our economic survey কৈছিলে যে 8% growth লাগিব আমাক কিমান বছৰ কাৰণে 10 বছৰ কাৰণে তেতিয়াহে গৈ প্লে আমি 2047 ৰ ভিতৰত আমি ডেভেলপ কান্ট্ৰি ষ্টেটাস পাব পাৰিম বুজি পাইছেনে ডেভেলপ কান্ট্ৰি ষ্টেটাস পাব হলে এখন কান্ট্ৰি ইকনমিটো পাই 30 ট্ৰিলিয়ন হ'ব লাগিব যেটো আজিৰ দিনত 30 ট্ৰিলিয়ন ডলাৰ হ'ব লাগিব যেটো আজিৰ দিনত ইউএসএ হৈ আছে বুজি পাইছেনে প্ৰায় 20 ট্ৰিলিয়ন ইকনমি হৈছে চাইনা আৰু আমাৰ আজিৰ দিনৰ যেটো ইকনমি হেতু হৈছে আপোনাৰ 5 ট্ৰিলিয়ন হয়নে সো গতিকে 5 ট্ৰিলিয়ন টু কেনেকৈ আমি 30 ট্ৰিলিয়ন কৰিম থ্ৰু 8% এনুৱেল গ্ৰোথ এতিয়া আমি কি দেখিছো আমি এটা আশাৰ খবৰ এটো দেখিছো যে কোৱাৰ্টাৰ 2 আমি কি দেখিছো যে জিডিপি গ্ৰোথ বাই 8.2% ঠিক আছে এতিয়া কোৱাৰ্টাৰ 2 মানে কি যে আমাৰ মাহখিনিক আমি 4টা ভাগত ভাগ কৰি থোৱা আছে ঠিক আছে সো হেতু কাৰণে আমি কোৱাৰ্টাৰ বুলি কৈছো সো গতিকে তিনটা মাহত যেনেকৈ আমাৰ ধৰিলক এপ্ৰিল মে জুন ঠিক আছে ঠিক তেনেকৈ বাকি তিনটা জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এতিয়া এপ্ৰিলৰ পৰা আৰম্ভ হয় সদায় ফাইনান্সিয়েল ইয়াৰ এটা বুজি পাইছেনে বাজেটটো যেতিয়া দেখুৱায় সো গতিকে এটো আমি কি বুলি কম কোৱাৰ্টাৰ 1 ঠিক আছে সিন্স এপ্ৰিল মে আৰু জুনত জিডিপি গ্ৰোথ কিমান হ'ল হেতু যদি আমি চাও দ্যাট ইজ কল্ড কোৱাৰ্টাৰ 1 কোৱাৰ্টাৰ 2 হৈছে কি যে যেটো সেকেন্ড কোৱাৰ্টাৰ মানে ফ্ৰম জুলাই আগষ্ট আৰু সেপ্টেম্বৰ এতিয়া আমাৰ এই ডেটাটো ওলাইছে যে কোৱাৰ্টাৰ 2 ত ইণ্ডিয়াৰ জিডিপি টো কিমান গ্ৰো কৰিছে কাৰণ কি জুলাই আগষ্ট সেপ্টেম্বৰ 2024 ত জিমান কৈছিলে তাতকে জুলাই আগষ্ট সেপ্টেম্বৰ 2025 ত কিমান জিডিপি গ্ৰোথ হৈছে গ্ৰোথটো কিমান সো গতিকে হেতু আমি কিমান দেখিছো 8.2% সো কোৱাৰ্টাৰ 2 বুলি গলে আপোনালোকে মনত ৰাখিব যে 12টা মাহক আমি 4টা কোৱাৰ্টাৰ ভাগ কৰো এটা কোৱাৰ্টাৰ 3টা মাহ থাকে ফাৰ্স্ট কোৱাৰ্টাৰটো মনত ৰাখিব জানুৱাৰী পৰা নহয় এপ্ৰিলৰ পৰা আৰম্ভ হয় বিকজ ফাইনান্সিয়েল ইয়াৰটো সদায় আমাৰ এপ্ৰিলত আৰম্ভ হয় যেতিয়া বাজেটখন আমাৰ প্ৰস্তুত কৰে ফেব্ৰুৱাৰী সেই বাজেটখন ধৰিলক উত্থাপন হৈ পেলাই তাত ভোট অন একাউন্ট গোটেইখিনি পাস হ'বলে এমাহ দুমাহ লাগে সো হেকানে এপ্ৰিলৰ 1 তাৰিখৰ পৰা একচুয়ালি বাজেটখন ইমপ্লিমেন্ট হয় হয়নে আমি সকলোৱে জানো সো গতিকে এতিয়া আমাক হেতু এটা আশাৰ খবৰ এটো যে আমাৰ যেটো ইকনমিক সাৰ্ভে যেটো ক্যালকুলেট কৰিছিলে যে আমাক 8% গ্ৰোথ লাগিব কোৱাৰ্টাৰ 2 ত কিন্তু আমি 8% গ্ৰোথ কৰি দেখুৱাইছো আৰু এটো ইম্পৰ্টেন্ট এই কাৰণে হয় কাৰণ কি গ্লোবালি আমি দেখুৱাইছো যে হেকন সময়ত ইকনমি টু ৰিট্ৰিট হৈছিলে আমাৰ ওপৰত ইউএসএ ট্ৰেড ওয়াৰ চলাই আছে বা ট্ৰেড ৰেস্ট্ৰিকশনস আছে আমাৰ প্ৰায় 60% মানে কি কৈছে টাৰিফ লগাইছে সো গতিকে যদিও এনেকুৱা ধৰণৰ ধৰিলক চ্যালেঞ্জেস আছিল ইকনমিক গ্ৰোথৰ কাৰণে তথাপিতো আমাৰ ইকনমিটোৱে কি কৈছে 8.2% গ্ৰোথ হ'ব কাৰণে সক্ষম হৈছে যেটো এটা খুব সিলভাৰ লাইনিং বুলি কৈছে So we are exceeding the expected and marking a surprise upstick. This built on a reversed first half pace of the economic expansion to 8%, driven primarily by 9.1% growth in the manufacturing. Industrial production, however, averaged under 4% over the preceding months, with core sector growth at modest 2.9%. So the consumption and fiscal dynamics so yet says a good growth to moon kotha manufacturing on improvement hoise boli koise that is also a very good news because jodi manufacturing on growth hoise tetiale job creation to bahibo jodi job creation hoile manu sole salary ahibo wage ahibo mane teuluke demand create koribo karone chesta koribo ba সক্ষম হ'ব যিমানে ডিমান্ড ক্ৰিয়েট কৰিব হিমানে ইনভেষ্টমেন্টৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু ইকনমিক গ্ৰোথ টু থ্ৰু ইনভেষ্টমেন্টে হয় সো গতিকে এটো এটা খুব ভাল কথা আমি দেখিছো সো গতিকে কনজাম্পশন এন্ড ফিস্কাল ডাইনামিক্স যদি চাও যে প্ৰাইভেট কনজাম্পশন এক্সপেন্ডিচাৰ rose by 7.9% in rural area আৰু tempting marketers but deemed premature without further data সো গতিকে মার্কেট কনজাম্পশন তো বাহিছে বুলি কৈছে ইয়াৰ বহুত ধৰণৰ কাৰণ থাকিব পাৰে
এটাটো কাৰণ এটো হয় যে যেটো ফাইনান্সিয়াল ইয়াৰ আমি দেখিলো তাৰ আমাৰ কি দেখিলো যে ইনকাম ট্যাক্স যেটো আছে ইনকাম ট্যাক্সটো কাট কৰা গৈছে আপ টু 12 lakhs হয়নে সো গতিকে যিখিনি মানুহ এই স্লেবৰ ভিতৰত নাই অহা তেওঁলোকৰ ডিসপোজেবল ইনকামটো কি হৈছে বাঢ়িছে সো গতিকে তেওঁলোকে মানে ট্যাক্স দিবলগীয়া হোৱা নাই সেইকাৰণে তেওঁলোকে ডিমান্ড শো কৰিছে and that demand has been reflected আৰু সেইকাৰণে আমি কি দেখিছো প্ৰাইভেট কনজাম্পশনটো বাঢ়িছে ওকে সেকেন্ড কথাটো কৈছে যে ৰেপো ৰেট সো গতিকে ৰেপো ৰেটটো আমি কাট ডাউন কৰিছো 6.5% আছিল এক বছৰ আগত এতিয়া প্ৰায় 100 বেসিস পইণ্ট কমালো সো এতিয়া আমাৰ ৰেপো ৰেট হৈছে ইণ্ডিয়াত 5.5% যিমানে ৰেপো ৰেটটো কমিব সিমানে বেংকে লোন চিপ লোন দিব পাৰিব সো গতিকে যিমানে বেংকে লোন দিব সিমানে মাৰ্কেটত ক্যাপিটাল মানে লিকুইডিটি বাঢ়িব আৰু লিকুইডিটি বাঢ়িলে মানুহে কি কৰিব সেই লোনটো লৈ পেলাই কনজাম্পশন কৰিব বা ইনভেষ্টমেন্ট কৰিব বুজি পাইছনে সো গতিকে এটো এটা খুব ডাঙৰ কথা সো গতিকে বেংকে লোন দিব পৰা ক্ষমতাটো বেছি কেলে কাৰণ কি ৰেপো ৰেটটো কম সো গতিকে ৰেপো ৰেট এজ ওয়েল এজ দিস ফিস্কেল পলিসি বুলি কলে সদায় গভৰ্ণমেণ্টলৈ আপোনালোকে মনত পেলাব লাগিব গভৰ্ণমেণ্টে এটা ট্যাক্স ষ্ট্ৰাকচাৰটো কেনেকুৱা কৈছে কাট কৰিছে জিএসটি ধৰক আমি দেখিছো যে জিএসটি 2.0 আহিছে যাৰ আন্ডাৰ আমি 28% অৰ 12% যেটো স্ল্যাব আছিল সেই স্ল্যাবটো কটাই দিলে সো গতিকে ইনকাম ট্যাক্সৰ যেটো ৰিফৰ্ম আহিলে তাৰ কাৰণে যেটো 12% লগে 2 নম্বৰ হৈছে ৰেপো ৰেট যেটো কাট কৰিলে আৰু 3 নম্বৰ জিএসটি যেটো 2.0 আহিলে যত আমি কি দেখিলো যে 28% আৰু 12% এই দুটা কাট কৰি পেলাই ইয়াৰ ঠাইত আমি কি কৰিলো 18% আৰু 5% আৰু আমি কি দেখিলো যে 90% of goods 99% of goods that are sold earlier comes under 28% has fallen into 18% so গতিকে 10% reduction হলেও tax কি হ'ব ডিসপোজেবল ইনকাম বাঢ়িব তাৰ কাৰণে প্ৰাইভেট কনজাম্পশন বাঢ়িব যেটো আমি দেখিছো প্ৰাইভেট কনজাম্পশন বাঢ়িলে ইকনমিক্সৰ গোটে থিওৰিবোৰ এপ্লাই হোৱা নিচিনা লাগিব আপোনাৰ যে যিমানে প্ৰাইভেট কনজাম্পশন বাঢ়িব সিমানে আমাৰ ইকনমিক গ্ৰোথ বাঢ়িব যেটো আমি দেখিছো 8.2% আমি সেকেন্ড কোৱাৰ্টাৰত গ্ৰোথ দেখিছো ওকে সো গতিকে জিএসটি কাটৰ কথা আমি এইমাত্ৰ কলোৱে সো গতিকে ইনফ্লেশন এন্ড ডিফ্লেশন ইনসাইটছৰ কথাও কৈছে ইনফ্লেশনটো বহুত কম আছে বুলি কৈছে কাৰণ কি আমি গম পাইছো যে ইনফ্লেশনৰ ৰেটটো বহুত কম এতিয়া ইণ্ডিয়ান যেটো ইনফ্লেশন হৈ আছে ইট ইজ only 1.2% যেটো এক্সট্ৰিমলি কম বুজি পাইছানে জিওপলিটিক্যাল এন্ড সেক্টরাল ইনফ্লুয়েন্স 2.1% বা 1.2% to 2.1% আমাৰ ইনফ্লেশন হয় জিওপলিটিক্যাল এন্ড সেক্টরাল ইনফ্লুয়েন্সৰ কথা কৈছিলে পাবলিক এডমিনিষ্ট্ৰেচন ডিফেন্স এন্ড আদাৰ সাৰ্ভিসেস গ্ৰো ফাস্টাৰ দেন দা ওভাৰঅল আউটপুট So administration defense or basically খৰচ কৰিছে বুলি কৈছে possibly due to the brief hostilities between the Pakistan in 2025 which lasted 4 days but involved broader mobilization sustainability imperative কথা কৈছে to maintain এতিয়া মেইন কথাটো হৈছে যে কোৱাৰ্টাৰ 2 কেৱল 8% গ্ৰোথ হলে নহব আমাৰ কোৱাৰ্টাৰ 3 টো লাগিব কোৱাৰ্টাৰ 4 টো লাগিব এতিয়া কথাটো হৈছে কি কোৱাৰ্টাৰ যেটো 3 আছে that is falls under অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ ইয়াৰে ডিসেম্বৰটো ধৰিল এক্স মাস থাকে ঠিক আছে আৰু অক্টোবৰত আমি কি দেখিছো পূজা থাকে সো গতিকে এই যেটো কোৱাৰ্টাৰ আছে এই কোৱাৰ্টাৰটো নৰমালি গ্ৰোথ বেছি হয় গ্ৰোথ ভাল হয় বুজি পাইছানে কেলে কাৰণ কি এই মাহটোত ধৰক ফেষ্টিভেলৰ সময় হয় সো ফেষ্টিভেল হোৱাৰ কাৰণে মানুহে এক্সপেন্ডিচাৰ বেছিকৈ কৰে এক্সপেন্ডিচাৰ বেছিকৈ কৰাৰ কাৰণে হেক সময়ত প্ৰডাকচনো বেছি হয় প্ৰডাকচন বেছি হোৱাৰ কাৰণে গ্ৰোথো বেছি হয় বুজি পাইছানে সো গতিকে এই কোৱাৰ্টাৰ 2 ত আমি যেটো দেখিলো কোৱাৰ্টাৰ 3 টো হয়তো দেখিবলৈ পাম কিন্তু এই বস্তুটো কেনেকৈ আমি সাস্টেইন কৰিম for all the quarters in this year as well as the years coming ahead so gotike etu karone amak ki lagibo sustainable imperative sustainable practices kisuma lagibo for example to maintain 8% plus growth trajectory for years fixed capital formation must rise eta fixed capital formation mane hoise ki capital investment je asset build up hobo lagibo এটা কিমান পার্সেন্ট আমি এটা ইকোনমিটোত ৰেভিনিউ এক্সপেন্ডিচাৰ আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ কিমান হৈছে মানুহখিনিয়ে যে পইচাটো খৰচ কৰিছে
সেই পইচাটো কিহত খৰচ কৰিছে যে মানে তেওঁলোকে কনজাম্পশনটো যে কৰিছে এটো ক্যাপিটাল ইনভেষ্টমেন্ট কৰিছে নে তেওঁলোকে ৰেভিনিউ এক্সপেন্ডিচাৰ কৰিছে মানে সেই কনজাম্পশনটো বা তেওঁলোকে জাস্ট সাস্টেইন কৰিছে নে তেওঁলোকে এসেট বিল্ড আপ কৰিছে এটো বহুত ইম্পৰ্টেন্ট হয় যিমানে ফিক্স ক্যাপিটাল ফৰ্মেশন হ'ব মানে যিমানে এসেট বিল্ড আপ হ'ব হিমানে ইকোনমিটো কাৰণে নতুন সোৰ্সৰ গুড খাব কাৰণ কি সেই এসেট খিনি ফাংচন কৰিব এসেট খিনি ফাংচন কৰিলে নেক্সট ইয়াৰ কাৰণে আকৌ ৰিটাৰ্ন আহিব সো তেনেকে ইকোনমিটো কি হ'ব পুশ এটা পাব বা গ্ৰোথটো ৰিনিউ হৈ গৈ থাকিব সো গতিকে হেকানে ফিক্স ক্যাপিটাল ফৰ্মেশনটো বাহিব লাগিব যেটো লাষ্ট 5 ইয়াৰ্ছত আমি দেখিছো above 30.5% of GDP with the government shifting focus on the debt reduction from 2026 to 17 private investment may step up সো গতিকে গভৰ্নমেন্টে কৈছে যে আমি ফিস্কেল ডেফিসিটটো কমাম ফিস্কেল ডেফিসিট কমাব হলে এক্সপেন্ডিচাৰ কমাব লাগিব আৰু এক্সপেন্ডিচাৰ কমালে আমাৰ কি হ'ব যে প্ৰাইভেট ইনভেষ্টমেন্টটো বাহিব লাগিব যদি প্ৰাইভেট ইনভেষ্টমেন্টটো নাবাহে তেতিয়াহলে গভৰ্নমেন্টৰ উইথড্ৰৰ কাৰণে জিডিপি টো মানে কমিব পায় কাৰণ কি জিডিপি ফ্যাক্টৰটো হৈছে এটাটো হৈছে প্ৰাইভেট কনজাম্পশন প্ৰাইভেটে কিমান কনজাম্পশন কৰে তাৰ পিছত আহিছিলে যে যেটো আমি কলো যে পাবলিক এক্সপেন্ডিচাৰ পাবলিক এক্সপেন্ডিচাৰ মানে হৈছে গভৰ্নমেন্টৰ যিমানখিনি তাৰ পিছত আহি গলকে প্ৰাইভেট ইনভেষ্টমেন্ট আৰু আমি কি দিছো নেক্সট টু এক্সপোৰ্ট এতিয়া ইয়াত এটো কনসার্ন কৈছে যে পাবলিক এক্সপেন্ডিচাৰটো মানে গভৰ্নমেন্টে এক্সপেন্ডিচাৰটো কমাব 2026 27 পাও কেলে কাৰণ কি এফআৰবিএম এক্টৰ মতে তেওঁলোকে ফিস্কেল ডেফিসিটটো কমাব লাগিব আৰু ফিস্কেল ডেফিসিট কমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে এতিয়া যদি প্ৰাইভেট বা পাবলিক এক্সপেন্ডিচাৰটো বা গভৰ্নমেন্টে এক্সপেন্ডিচাৰটো যদি কমাই দিয়ে তেতিয়াহলে এই গুটেকিটা ফ্যাক্টৰৰ ভিতৰত এটা ফ্যাক্টৰ হয় এটো সো গতিকে জিডিপি টো কমি যাব তেতিয়াহলে সো জিডিপি টো 8% প্লাস গ্ৰোথ কৰিব কাৰণে তেতিয়াহলে এটো যিমান কমিব সেই বস্তুটো প্ৰাইভেট ইনভেষ্টমেন্টে কি কৰিব লাগিব উঠাব লাগিব যদি ইয়াত গভৰ্নমেন্টে উইথড্ৰ কৰিছে প্ৰাইভেট ইনভেষ্টমেন্ট বাহিব লাগিব কাৰণ কি প্ৰাইভেট কনজাম্পশন এটা লিমিটত ৰৈ যাব বুজি পাইছানে সো গতিকে প্ৰাইভেট ইনভেষ্টমেন্টটো যদি নহয় আৰু গভৰ্নমেন্টে যদি নিজৰ এক্সপেন্ডিচাৰটো উইথড্ৰ কৰে তেতিয়াহলে কিন্তু জিডিপি গ্ৰোথ নহব বুজি পাইছানে কাৰণ কি এক্সপোৰ্টটো আৰু ডিফিকাল্ট হৈ গৈছে বিকজ অফ ট্ৰেড ওয়াৰ্স সো গতিকে এইফালৰ পৰা আপুনি বেছি আশা কৰিব নোৱাৰে ডোমেষ্টিক সেক্টৰতে কি কৰিব লাগিব গ্ৰোথটো কৰিব লাগিব সো গতিকে এতিয়া মেইনলি প্ৰাইভেট কনজাম্পশন আৰু পাবলিক ইনভেষ্টমেন্ট এই দুটা বা পাবলিক এক্সপেন্ডিচাৰ এই দুটা বস্তুৱে একচুয়ালি ইন্ডিয়াৰ গ্ৰোথটো কি কৈছে পুশ কৰি আছে তাৰে অলপ প্ৰাইভেট ইনভেষ্টমেন্ট আৰু এক্সপোৰ্টও কন্ট্ৰিবিউট কৰিছে কিন্তু এতিয়া কনসাৰ্নটো হৈছে এটো যে 8% গ্ৰোথটো পসিবল হ'বনে নহয় যদি 2026 আৰু 27 ৰ পিছত গভৰ্নমেন্টে এক্সপেন্ডিচাৰ কৰাটো কমাই দিয়ে কাৰণ কি গভৰ্নমেন্টে কৈছে যে আমি এক্সপেন্ডিচাৰ এতিয়া নকৰো আমি কি কৰিম যে ওয়েলফেয়াৰত আমি জোৰ দিম সো গতিকে এতিয়া গোটে ফাংচনখিনি ইকোনমিক্স মানে প্ৰডাকশন ম্যানুফ্যাকচাৰিং এইবিলাক বস্তু ডিফেন্সৰ প্ৰডাকশনৰ পৰা আদি কৰি এই গোটেখিনি বস্তু প্ৰাইভেট সেক্টৰে কোপ আপ কৰিব লাগিব বা টেক ওভাৰ কৰিব লাগিব যে তেওঁলোকে হেতু মানে এনিমেল স্পিৰিটটো দেখুৱাই নে নেদেখুৱাই হেতু ওপৰত একচুয়ালি আমাৰ 8% গ্ৰোথটো কন্টিনিউ হ'ব নে নহয় এইখিনি বস্তু ইয়াত কি হৈছে নিৰ্ণয় কৰিব আৰু প্ৰাইভেট ইনভেষ্টমেন্টটো হ'ব কাৰণে ইয়াত এটা এডমিনিষ্ট্ৰেটিভ লুপো আছে হেতু হৈছে যে ইজ অফ ডুইং বিজনেসটো আমি ভাল কৰিব লাগিব বুজি পাইছানে যদি আমাৰ ইজ অফ ডুইং বিজনেসটো ভাল হয় আৰু আমাৰ যেটো মানে যেটো আমাৰ মানে আৰবানাইজেশন আছে বা আৰবান সেন্টাৰ আছে সেই আৰবান সেন্টাৰ বিলাকত চিপ ধলক হাউসিং ক্যাপাসিটি থাকিব লাগিব ঠিক তেনেকে আমাৰ লেবাৰ খিনি স্কিল হ'ব লাগিব এনাৰ্জি সাফিসিয়েন্সি বা এডুকেশন লাগিব মোবিলিটি লাগিব লজিষ্টিক্স ইমপ্ৰুভমেন্ট কৰিব লাগিব এই গোটেই বস্তুখিনি যদি আমি আপ টু দা মাৰ্ক কৰিব পাৰো তেতিয়াহলে একচুয়ালি প্ৰাইভেটে ইনভেষ্ট কৰিব প্ৰাইভেট ইনভেষ্টমেন্টটো নোহোৱালৈকে গভৰ্নমেন্টে যদি উইথড্ৰ কৰে তেতিয়া কিন্তু গ্ৰোথটো কমি যাব সো গতিকে ডেটা কোৱালিটি কনসাৰ্নস কি আছে আমি সেইখিনি বস্তু ইয়াত দেখুৱা গৈছে ওকে লেটস মুভ ahead Okay, next video article say it is about the real legacy of Macaulay. So what Macaulay কোন আছিল আপোনালোকে হয়তো মনত পৰিছে যে 1835 ৰ সময়ত লৰ্ড উইলিয়াম বেন্টিংকৰ সময়ত আমাৰ কি আছিল তেওঁ আমাৰ ইউনিফিকেশন অফ সাম কোডস মানে আমাৰ যিমানখিনি ধৰিল ক্ৰাইমছ আছে তেওঁ কোডিফাই কৰিছিল সো তাৰ পৰা তেওঁ আইপিসি টো বনাইছিল ঠিক তেনেকৈ মেকলয়ে আৰু এটা খুব ডাঙৰ কন্ট্ৰিবিউশন আছে হেতু আছে যে ইংলিশ ভাষাটো
তেওঁ যে প্ৰচলন কৰাটোত মেকলে খুব বেছি জোৰ দিছিলে আৰু সেইকাৰণে আমি কি দেখিছিলোঁ যে মডাৰ্ণ স্কুলছবিলাক ওলাইছিলে য'ত ইংৰাজী শিক্ষাটো পঢ়া গৈছিলে বুজি পাইছেনে কাৰণ কি সেইকণ সময়ত অৰিয়েণ্টেলিষ্ট ভাৰ্চেছ আপোনাৰ মানে ৱেষ্টাৰ্ণ এই দুইটা মানে ফিলচফি বা আইডিয়াৰ ওপৰত সংঘাত হৈছিলে যে অৰিয়েণ্টেলিষ্টখিনিয়ে কৈছিলে যে আমাৰ যিখিনি এছিয়া মূলৰ যিখিনি ভাষা আছে ফৰ এক্সাম্পল সংস্কৃত এনেকুৱা ধৰণৰ ভাষাবিলাক একচুৱেলি আমাৰ এক্সাম হওক বা আমাৰ স্কুলবিলাকত সেইটো ধৰণে পঢ়ুৱাব লাগে কিন্তু ৱেষ্টাৰ্ণ যিখিনি থিংকাৰ্ছ আছিলে বা আইডিয়াছ আছিলে তেওঁলোকে কৈছিলে যে মেকলে সেই ৱেষ্টাৰ্ণ থিংকাৰ্ছবিলাকৰ ভিতৰত এজন যি মানে আমাৰ লৰ্ড উইলিয়াম বেণ্টিংকক কনভিন্স কৰিছিলে যে নহয় আমি যদি ইয়াত থাকিবলৈ হওঁ তেতিয়াহ'লে আমাক কি লাগিব এটা এডমিনিষ্ট্ৰেশ্যন লাগিব আৰু সেই এডমিনিষ্ট্ৰেশ্যন বা বিউৰ'ক্ৰেটছখিনিক আমি ইংৰাজী শিক্ষাৰে শিক্ষিত কৰিব লাগিব বুজি পাইছেনে তেওঁলোকক বাবু যিটো কয় যে তেওঁলোকৰ আদব কায়দা তেওঁলোকৰ চিন্তা মানে দেয়াৰ কালাৰ্ছ আৰ ব্ৰাউন বা দেয়াৰ এটিটিউড এণ্ড চ'ল আৰ ৱেষ্টাৰ্ণ চ' তেনেকুৱা ধৰণৰ আমি কিছুমান যদি অফিচ ক্লাৰ্ক অফিচিয়েলছ বিউৰ'ক্ৰেটছ এডমিনিষ্ট্ৰেটৰ এনেকুৱা যদি তৈয়াৰ কৰিব নোৱাৰোঁ খুব সোনকালে তেতিয়াহ'লে আমাৰ কিন্তু ইয়াত মানে ব্ৰিটিছ ৰাজটো ছাষ্টেইন কৰাত দিগদাৰ হ'ব চ' গতিকে সেই খাতিৰত কলনিয়েলিজিমটোক পাৰ্পিচুৱেল কৰিব খাতিৰত কি কৰিছিলে এই মেকলে মিনিট এখন আহিছিলে যাৰ আণ্ডাৰত কি কৈছিলোঁ আমি যে আমাৰ ইংলিছ শিক্ষাটো আমাৰ সকলো কলেজ স্কুলত প্ৰচলন কৰা গৈছিলে কিন্তু সেইটো পিছত যেতিয়া উডছ ডিছপেচ আহিছিলে 1854ত লৰ্ড ডেলহাউচিৰ সময়ত তেতিয়া সেই বস্তুটো চেঞ্জ হৈছিলে য'ত ভাৰ্নিকুলাৰ লেংগুৱেজো পঢ়াব তাৰপিছত ধৰি লওক মানে প্ৰাইমেৰী লেভেলত ভাৰ্নিকুলাৰ লেংগুৱেজ তাৰপিছত ইণ্টাৰমিডিয়েৰী মানে ষ্টেজত বোথ দ্য ইংলিছ এজ ৱেল এজ ভাৰ্নিকুলাৰ আৰু আপাৰ ষ্টেজত বা হায়াৰ এডুকেশ্যনত অনলি ইংলিছ এইটো উডছ ডিছপেচত আহিছিলে কিন্তু মেকলে মিনিটৰ আণ্ডাৰত আহিছিলে যে আমি কি কৰিম ডাউনৱাৰ্ড ফিল্ট্ৰেশ্যন যিটো থিয়ৰী আছে তাৰ এপ্লাই হৈছিলে ডাউনৱাৰ্ড ফিল্ট্ৰেশ্যন থিয়ৰী মানে আমি সকলোকে একচুৱেলি শিক্ষা দিব নোৱাৰোঁ আমি কি কৰিম যে আমি কেইজনমান মুষ্টিমেয় মানুহক মানে উচ্চ শিক্ষিত কৰিম বা অৰ্গেনাইজড যিটো ৱেষ্টাৰ্ণ এডুকেশ্যন আছে সেইটো দিম আৰু তেওঁলোকে গৈ পেলাই বাকীখিনিক কি কৰিব শিক্ষাটো মানে যোগান ধৰিব বা তেওঁলোকে সেইটো প্ৰচাৰ কৰিব চ' গতিকে এইটো আছিলে ডাউনৱাৰ্ড ফিল্ট্ৰেশ্যন থিয়ৰী অ'কে চ' গতিকে ইয়াত এই আৰ্টিকলটোত আহিছে যে মিছপ্লেচ ডিবেট বুলি এটা ক্ৰিটিচিজম বা এনালাইচিছ এটা আহিছিলে য'ত কৈছে যে কাৰেণ্ট ডিবেট আজিৰ দিনত যিটো আমি ডিবেট কৰি আছোঁ ইনক্লুডিং দ্য প্ৰাইম মিনিষ্টাৰ ৰিগাৰ্ডিং দ্য ইংলিছ লেংগুৱেজ এজ এ টুল অফ লিংগুইষ্টিক আপাৰ্থেইড মিছেছ দ্য ডিপাৰ ইছ্যু চ' গতিকে ইয়াত কোৱা হৈছে যে ইংৰাজী শিক্ষাটোৰ থ্ৰুৱেদি একচুৱেলি আমাৰ গোটেই যিমানখিনি বিভাজন আছে বা আমাৰ যিখিনি কলনিয়েল প্ৰেক্টিচেছ আছে এইখিনি বৰ্তাই ৰখা গৈছে ইংৰাজী ভাষাটোকে তেওঁ কি কৈছে কলনিয়েল মাইণ্ডছেটৰ এটা স্বৰূপ বুলি তেওঁ ব্যাখ্যা কৰিছে বাই আৱাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ এইটো একেবাৰে নোহোৱাও নহয় ইংৰাজীটোৱে এনেকুৱা কৈছে যে আমাৰ যিবোৰ ৰিজনেল লেংগুৱেজ আছিলে সেই ৰিজনেল লেংগুৱেজবিলাকক বহু ক্ষেত্ৰত লোপ পোৱাইছে বুজি পাইছেনে যে ভাষাটোৰ আমি ইংৰাজী ভাষাটো বেছিকৈ প্ৰিফাৰ কৰোঁ এনেকুৱা ধৰণৰ এটা পৰিস্থিতি আহি পৰিছে বা যি নহওক চ' ইয়াত কোৱা গৈছে যে ডিপাৰ ইনচাইটটো কি এতিয়া এই আৰ্টিকলটোত সেইটো কথা কৈছে যে দ্য অথৰ আৰ্গিউজ ডেট দ্য ইংলিছ ইজ মেৰিলি এ চিম্পটম দ্য ৰিয়েল ডিজিজ ইজ দ্য এডমিনিষ্ট্ৰেটিভ পাৱাৰ ষ্ট্ৰাকচাৰ চ' এইটো এটা গুৰুত্বপূৰ্ণ তেওঁ কথা ক'লে যে অকল ইংৰাজী শিক্ষাটোক যদি আমি মানে এইটো বুলি ভাবোঁ যে তাৰ সহায়ত আমাৰ যিমানখিনি কলনিয়েল লিগেচি আছে সেইখিনি এতিয়াও মেইনটেইন হৈ আছে তেতিয়াহ'লে সেইটো ভুল হ'ব আমি তাতকৈ অলপ গভীৰভাৱে আমি চিন্তা কৰিব লাগিব একচুৱেলি যিটো আমাৰ ইংৰাজী শিক্ষাতকৈ কলনিয়েল লিগেচিটো যোনখিনি জেগাত আজিৰ দিনত বৰ্তি আছে সেইটো হৈছে আমাৰ গোটেই এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম বা প্ৰশাসনীয় ব্যৱস্থাটোত আমি আজিও মানে ৰজা আৰু প্ৰজাৰ মাজত যেনেকুৱা ধৰণৰ দৃষ্টিভংগী একচুৱেলি সেই বস্তুটো এতিয়াও বৰ্তি আছে পুলিচ প্ৰশাসন এই সকলোবিলাক ব্ৰিটিছে যেনেকৈ তৈয়াৰ কৰি থৈ গৈছিলে তাৰ আইডিয়াটো আছিলে যে ব্ৰিটিছে ইয়াত শাসন কৰিছে চ' গতিকে আমি শাসক হয় চ' গতিকে আমি যিখিনি ধৰি লওক প্ৰজা আছে তেওঁলোকক শাসন কৰিব লাগিব তেওঁলোকক আমি লাঠি চাৰ্জ কৰিম তেওঁলোকক আমি একিউজ কৰিম তেওঁলোকক আমি মাৰিম পিটিম এনেকুৱা ধৰণৰ বুজি পাইছেনে যে যেনেকৈ জালিয়ানাবাগ হত্যাকাণ্ড হওক বা আমাৰ অসমৰ যিখিনি ধৰি লওক পিজেণ্ট মুভমেণ্ট আছিলে যেনেকৈ ধৰি লওক আমি ফুলগুৰি ধাবা হওক চ' এইবিলাকত আমি কি দেখিছিলোঁ যে যেনেকুৱা ধৰণৰ পুলিচ প্ৰশাসনৰ
অত্যাচাৰ বা ডমিনেন্স আছিলে তেনেকুৱা ধৰণৰ বস্তু আজিৰ দিনতো আপুনি পাব তাৰ এভিডেন্স যদি আপুনি চাই তেতিয়াহ'লে আপুনি পাব যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো তেওঁলোকৰ ৰিপৰ্টত কোৱা গৈছে যে কিমান মানুহ আজিৰ দিনত কাষ্টডিয়েল ডেথ হৈছে কাষ্টডিয়েল ডেথ শব্দটোৰ অৰ্থ হৈছে যে পুলিচে নিজৰ জিম্মাত ৰাখিছিলে আৰু সেই থানাৰ ভিতৰতে তেওঁক মৰিয়া মাৰি পেলোৱা হ'ল গতিকে এইটো কলনিয়েল লিগেচি হয় তাৰ সেই বস্তুটো গোটেই এডমিনিষ্ট্ৰেশ্যনটোৰ যিটো ভাষা পৰিভাষা তেওঁলোকৰ যিটো মানুহৰ লগত যিটো এটা সম্বন্ধ সেই বস্তুটোৰ পৰা একচুৱেলি মানে পৰিলক্ষিত হৈছে মানে আমি একচুৱেলি কি চিন্তা কৰিব লাগে ইয়াতে সেইকাৰণে আমাৰ সেকেন্ড ARC ৰিপৰ্টত কৈছে যে আমি যদি বিউৰোক্ৰেটছটোক যদি ৰুল বেস কৰোঁ তেতিয়াহ'লে নহ'ব এই ৰুল বেস বিউৰোক্ৰেটছটো কলনিয়েল লিগেচি সময়ত আছিলে আজিৰ দিনত আমি সেইটো শিফট কৰিব লাগিব আমি সেইটো পৰিৱৰ্তন কৰিব লাগিব আমি কি কৰিব লাগিব ৰোল বেসড বিউৰোক্ৰেসি ৰোল বেসড যে আমি এটো চিন্তা কৰিলে নহব যে আমি কেলে আছো যে শাসন কৰিবলৈ আছো তেনেকুৱা নহয় আমি শাসন কৰিবলৈ নাই আমি শাসন কৰিবলৈ আছো বা আমি প্ৰশাসন কৰিবলৈ আছো বুজি পাইছানে সো ইয়াতে দুটা বস্তু ডিফাৰেন্স আছে আমাৰ বিউৰোক্ৰেটছটো যদি আপুনি চাই বা এডমিনিষ্ট্ৰেশ্যনটো যদি চাই তেনেকুৱা ধৰণই হ'ব একচুৱেলি বুজি পাইছানে যে মানুহ আৰু মানে যাক আমি ৰুল কৰিছো কমন সিটিজেন তেওঁলোকৰ মাজৰ ৰিলেশনটো আজিৰ দিনত কিমান ট্ৰান্সপাৰেন্সি কিমান অভাৱ আছে সেইটো কাৰণে আমি কি কৈছো এথিক্সৰ থ্ৰুদি আমি কি কৰিব বিচাৰিছো যে এমপেথি সিম্পেথি কম্পেশন এবু ইমপ্লান্ট কৰিব কাৰণে যত্ন কৰিছো ইন দা ইথোস এণ্ড ইন দা আইডিয়াস অফ আৱাৰ বিউৰোক্ৰেটছ ঠিক তেনেকৈ আমি কিহৰ কথা কৈছো যাতে আমাৰ যিটো মানে সার্ভিস আছে সেই সার্ভিসটো যাতে আমাৰ ট্ৰান্সপাৰেন্সি থাকে তাৰ কাৰণে আমি কৈছো যে সিটিজেন চাৰ্টাৰ সো গতিকে ডিউটি বেসড সার্ভিস এইবিলাক বস্তু আমি দিছো যাতে আমাৰ যিটো সম্বন্ধ আমি মানুহক সেৱা কৰিবৰ কাৰণেহে আছো ইয়াত বুজি পাইছানে আগৰ দিনত ৰুল কৰিবৰ কাৰণে আছিল কলনিয়েল টাইমত আছিল যে আমি কমন সিটিজেনক ৰুল কৰিম আজিৰ দিনত কনস্টিটিউশনৰ যিবোৰ ইথোস আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ আছে সেইবিলাকক মানে পূৰ্ণ কৰিবৰ কাৰণেহে একচুৱেলি আমি কি কৰিছো সিভিল সাৰ্ভেন্ট খিনি আছো গতিকে এডমিনিষ্ট্ৰেটিভ সিস্টেমটোত এই ভাবধাৰাটো এই এটিটিউডনেল চেঞ্জটো আনিব লাগিব আৰু এটিটিউডনেল চেঞ্জ আনিবৰ কাৰণে ইয়াত আমাৰ কেপ মডেলটো আছে যে আমাৰ যিটো কগনিটিভ আইডিয়া আছে আমাৰ যিটো বিহেভিয়াৰেল আইডিয়া আছে আৰু যিটো আমাৰ এফেকশনেট আইডিয়া আছে গোটেইখিনি বস্তু আমি সলনি কৰিব লাগিব আমি কেনেকৈ ধৰণে কমন পিপলক আমি কেনে ধৰণে চাইছো আমি তেওঁলোকৰ প্ৰতি কি ইমোশন আছে সেই বস্তুটো সলনি কৰিব লাগিব বুজি পাইছানে সেইটো আমাৰ এফেকশনেট মডেল হয় ঠিক তেনেকৈ কগনিটিভ মডেল এটা আছে আমি তেওঁলোকক চিন্তা কৰিব লাগিব যে এই মানুহখিনি একচুৱেলি নিডি হয় আৰু একচুৱেলি যিখিনি একদম উইকাৰ সেকশন আছে তেওঁলোকে বিউৰোক্ৰেসি বা এডমিনিষ্ট্ৰেশ্যনটোৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল হয় সো গতিকে সেইটো হৈ গ'লগে আমাৰ কগনিটিভ আৰু বিহেভিয়াৰেল তেওঁলোকক আমি ভাল বিহেভ কৰিব লাগিব তেওঁলোকৰ আমি একশন ওৰিয়েন্টেড আমাৰ গোটেই এটিটিউডটো হ'ব লাগিব সেইটো বিহেভিয়াৰেল কম্পোনেন্ট এই গোটেইকিটা কম্পোনেন্ট যদি আমাৰ প্ৰকাশ পায় তেতিয়াহলে আৱাৰ এটিটিউড টু আৱাৰ সিটিজেনছ উইল চেঞ্জ যিটো বস্তু আমাৰ বহুত ইম্পৰ্টেন্ট হয় তেতিয়াহে আমি ক'ব পাৰিম যে মেকলেৰ দিনত যিটো এডমিনিষ্ট্ৰেটিভ সিস্টেম আইডিয়া আছিলে সেই আইডিয়াটো আজিৰ দিনত নাই আমি কলনিয়েল মাইন্ডসেটটো পা নিজকে স্বাধীন কৰিবৰ কাৰণে সক্ষম হলো এইবিলাক বস্তু এটা ডিপ আন্ডাৰষ্টেণ্ডিং ইয়াত দিছে ইংলিছ এজ এ ক্লাছ মেকাৰ বুলি কৈছে The author acknowledges that the English functions as a linguistic genuine sacred thread, creating a social divide. So learning English is compared to a form of Pratiloma marriage, marrying into a higher caste, allowing social mobility. It is very important যে কোনোবাই যদি ইংৰাজী ভাষাটো ভালকে ক'ব নোৱাৰে তেওঁ মেৰিটৰ ওপৰত সন্দেহ কৰা হয় বুজি পাইছানে এডাল সেক্ৰেট থ্ৰেডৰ নিচিনা যে যিটো ব্ৰাহ্মণিজমৰ সময় যিটো সেক্ৰেট থ্ৰেড আছিল লগুন যিটো আমি কওঁ সেক্ৰেট থ্ৰেডটো থাকিব লাগিব তেতিয়া আপুনি সোশ্যাল মোবিলিটি পাব বা হায়াৰ মানে সোশ্যাল হিয়াৰকিত আপুনি ওপৰৰ লিডাৰ থাকিব পাৰিব আজিৰ দিনত এই সেক্ৰেট থ্ৰেডৰ নিচিনাকে আমাৰ ইংলিশ ল্যাঙ্গুৱেজও হৈছে যে ইফ ইউ ডোন্ট নো ইংলিশ then you are not supposed to place in a higher position it resembles like a sacred thread that was prevailed during the Vedic period বা medieval period so এই ধৰণৰ কথাবিলাক আমি অলপ চিন্তা কৰিব লাগিব একচুৱেলি ঠিক আছে সো ইয়াতে ধৰিলো সাহিত্য সভা পৰা আদি কৰি সকলো ধৰণৰ অৰ্গানাইজেশ্যনৰ বহুত ডাঙৰ ৰোল আছে ঠিক তেনেকৈ ইয়াত ট্ৰু লিগেসি কথা কৈছে আৰু গভৰ্নমেন্টৰ ৰোলো আছে বুজি পাইছেনে যেটো আমি কৈছিলো যে টালকট পাৰ্সনৰ এটা
আইডিয়া আছিলে এইটো আছে যে ষ্ট্ৰাকচাৰেল ফাংচনিজিম যে ষ্ট্ৰাকচাৰেল ফাংচনিজিমৰ আণ্ডাৰ তালকট পাৰ্চনে কৈছে যে পলিটিকেল চিষ্টেমটো কামটো হৈছে গ'ল অৰিয়েণ্টেশ্যন এতিয়া পলিটিকেল চিষ্টেমটো যদি লিডাৰশ্বিপ ৰোলটো নিদেখুৱায় তেতিয়াহ'লে ছ'চাইটিখনে কোনো ধৰণৰ গ'ল নাপাব আজি এই যিটো বস্তু আছে যে আমি কেনেকৈ ৰিজনেল লেংগুৱেজবিলাককো আমি উত্তীৰ্ণ কৰাম বা সেইখিনিক মানে উদ্গতি কৰাম আৰু ইংলিছটোক আমি ইমান বেছি হাইপথেটিকেল বা ইমান বেছি হাইপ নকৰোঁ আমি চ' গতিকে সেইটো কাৰণে পলিটিকেল লিডাৰখিনিয়ে বহুত সাংঘাতিক ৰোল প্লে' কৰিব লাগিব আৰু সেইটো বস্তু আমি অসমত দেখা পাইছোঁ অলপ কেনেকৈ দেখা পাইছোঁ যে APSC যিটো পৰীক্ষা আছিলে যিটো থ্ৰুৱেদি আমাৰ অসম চৰকাৰৰ যিখিনি আটাইতকৈ ক্লাছ 1 গেজেটেড অফিচাৰ হয় তেওঁলোকক নিযুক্তি দিব হয়নে বা নিৰ্বাচন হ'ব এই পৰীক্ষাটোত উত্তীৰ্ণ হ'বৰ কাৰণে আগতে আছিলে যে আপুনি ইংৰাজী মাধ্যমতহে লিখিব লাগিব মেইনছটো কিন্তু যোৱা 2-3 বছৰৰ পৰা আমি কি দেখিছোঁ যে ইউ কেন ৰাইট দ্য APSC মেইনছ এক্সামিনেশ্যন উইথ ইয়ৰ ভাৰ্নিকুলাৰ বা অৰ আছামিজ লেংগুৱেজ আৰু এইটো এটা খুব ভাল এটা কাম হৈছে যিটো বা কি হ'ব যে যিখিনি ব্যক্তিয়ে বা যিখিনি মেধা ছাত্ৰ ছাত্ৰীয়ে অসমীয়া ভাষাত লিখা বা পঢ়া কৰিও মানে APSC কাৰণে মন মেলিছিলে তেওঁলোকে আজিৰ দিনত কোনো ধৰণৰ বাধা পাব নালাগে বা তেওঁলোকে বাধা নাপায় চ' গতিকে এইটো এটা পলিটিকেল চিষ্টেমটোৱে কেনেধৰণৰ এটা গ'ল দিছে বা এটা লিডাৰশ্বিপ ৰোল দেখুৱাইছে সেইটো আমি একচুৱেলি দেখা পাইছোঁ তালকট পাৰ্চনৰ যিটো কথা আছিলে যে ছ'চিয়েল ফাংচন থিয়ৰী চ' গতিকে সেইটো লাগিব তেতিয়াহে আমি এইটো ভাবিব পাৰিম যে এই যিটো ইংলিছ এজ এ ক্লাছ মেকাৰ এইটো সলনি হ'ব কাৰণ কি আজিৰ দিনত ইংৰাজী 0 জানিলেও ইংৰাজী একেবাৰে নাজানো তথাপিতো মই প্ৰিলিমছ পাছ কৰিব পাৰিম মেইনছ পাছ কৰিব পাৰিম আৰু APSCৰ আগৰ পৰা এটা ট্ৰেণ্ড আছে সেইটো হৈছে যে ইণ্টাৰভিউটো সদায় অসমীয়াতে লয় মই যেটা ইণ্টাৰভিউ দিছোঁ গোটেইকেইটা APSC ইণ্টাৰভিউত কিন্তু অসমীয়াতে সুধিছে নট এ ছিংগল কুৱেশ্যনছ ৱাজ আস্ক ইন ইংলিছ ডাইৰেক্ট ইংলিছ কুৱেশ্যন নাই সোধা ঠিক আছে চ' গতিকে এইটো এটা ভাল হৈছে এইটো আগৰ পৰা আছিলে কিন্তু প্ৰিলিমছ আৰু মেইনছত নাছিলে ঠিক আছে আৰু মোৰ লগৰো তেনেকুৱা শুনা নাই য'ত এক্সপেক্ট কৰা গৈছে যে ইংলিছ এনচাৰ এটা দিবৰ কাৰণে চ' গতিকে এই ধৰণৰ বস্তুখিনি আমাৰ দৰকাৰ আছে চ' গতিকে ট্ৰু লিগেচি কি আছে দ্য একচুৱেল লিগেচি অফ থমাছ মেকল is not just the language but the creation of a ruling elite bureaucracy etu bahut dangerous hoy mane ei elite system to constitutional nai বুজি পাইছে না এতিয়া ইংলিছৰ থ্ৰুৱেদি মেকলে মিনিটে এটা elite bureaucracy establish কৰি থৈ গৈছে আৰু সেই বস্তুটো 1835 পৰা আজি 2025 লৈকে আছে বুজি পাইছে না আপুনি যিকোনো এজন হায়াৰ বিউৰোক্ৰেটছৰ ইন্টাৰভিউতে চাব হি প্ৰিফাৰছ ইংলিছ ওভাৰ আদাৰ ল্যাঙ্গুৱেজেস ওকে সো গতিকে আমি সেই ইংলিছ যেটো মানে ইলিট বিউৰোক্ৰেসি তেওঁ এস্টাবলিশ কৰি থৈ গৈছে সেই তেতিয়া পৰা এতিয়ালৈকে যেটো হৈ আছে সেই বস্তুটো আমি কি কৰিব লাগিব সলনি কৰিব লাগিব বুজি পাইছে নে কাৰণ কি আমি কৈছো যে কোনো ইলিট ক্লাছ ইন্ডিয়ান কনস্টিটিউশনত প্ৰিফাৰ নাই কৰা আমাৰ কনস্টিটিউশনত কি আছে আৰ্টিকল 14 আছে ইকুৱেলিটি কথা আছে আৰ্টিকল 16 আছে ডিসক্ৰিমিনেশন হ'ব নোৱাৰিব ইলিট যদি ক্লাছ থাকে তেলে কি হ'ব যে এই যেটো ফক্স এন্ড লায়নৰ কথাটো হ'ব সো গতিকে ঠিক তেনেকৈ নেক্সট যদি আমি চাওঁ যে আৰ্টিকল 17 আছে আৰ্টিকল 18 আছে সো গোটে আৰ্টিকল বিলাকত এটো কথাই আছে যে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ ক্লাছ যাতে ডিস্টিংকশন নাথাকে আমাৰ ইয়াত ঠিক আছে উই দা পিপল অফ ইন্ডিয়া প্ৰিএম্বুলত যেটো উই আছে ইট ইটসেলফ state about equality okay so the as versus natives attitude কথা ইয়াত কোৱা গৈছে এটা colonial mindset persist এতিয়াও আছে এটো আমি মোৰ নিজৰ মাজতো আছে ধৰলক সো গতিকে হেতু আমি এতিয়াও নুই কৰিব নোৱাৰো কিন্তু আমি হেতু ৰিকগনাইজ কৰিব লাগিব কাৰণ কি ইমোশনাল ইন্টেলিজেন্স আমাক হেতুৱে শিকাইছে যে হেতু ৰিকগনাইজ দ্যাট মই তো ৰিকগনাইজ কৰিব লাগিব তাৰ ওপৰত কাম কৰিব লাগিব অসমীয়া ভাষাৰ ওপৰত সো গতিকে বিউৰোক্ৰেটছ দা baboos view themselves as a distinct from the citizen যেটো মই এইমাত্ৰ কৈ আছো যে কমন সিটিজেনতকে তেওঁলোকে বেলেগ বুলি ভাবে আপুনি ডিসি অফিচলৈ যাব এন্ড ইউ আপুনি গৈ পেলাই যদি ডেস্কত কয়গে বা খুধেগে তেতিয়া তেওঁ কমন সিটিজেনৰ প্ৰতি বিৰাট এটা এপেথি বা এটা বিৰাট কম্পেশনটো আপুনি নেদেখিব তেওঁলোকৰ বুজি পাইছেন তেওঁলোক যেন এটা বেলেগ ক্লাছ এই ধৰণৰ বস্তুটো কিয় আছে সেই বস্তুটোৰ ওপৰত একচুয়ালি কাম কৰিব লাগিব এ segregation visible in the separation between the civil lines and the bastis root of the problem that creates some root the arrogance and a lack of accountability in the Indian bureaucracy stem from the article 311 of the constitution which makes dismissing a civil servant nearly impossible
সো ইয়াৰ পৰা এৰগেঞ্চটো আছে কিন্তু ঠিক আছে তেওঁলোক ডিছমিছ কৰিব নোৱাৰে কিন্তু একচুৱেলি বিহেভিয়াৰেল প্ৰেক্টিছৰ ওপৰত বহুত বেছি জোৰ দিব লাগিব তাৰ কাৰণে একচুৱেলি আমাৰ ওচৰত আকৌ এটা পলিটিকেল আপুনি দেখিব যে কেনেকৈ পলিটিকেল ছিষ্টেমটোৱে এই বস্তুবিলাকৰ সমাধান বিচাৰি ফুৰে আৰু যদি সমাধান উলিয়াব নোৱাৰে তেতিয়াহ'লে কিন্তু সেই পাৰ্টিকুলাৰ ইনষ্টিটিউটটো ফাংচন হৈ নাথাকিব এতিয়া এই গোটেই ব্যৱস্থাপনাটোৰ প্ৰব্লেমটো আছে এইটো যে বিউৰ'ক্ৰেটছখিনিয়ে ভালকৈ কাম নকৰে বা তেওঁলোকৰ এটা এটিটিউডনেল এটা প্ৰব্লেম আছে তেওঁলোকে এটা ক্লাছ ডিষ্টিংশ্যন হিচাপে এক্সিষ্ট কৰিব বিচাৰে that separates with the citizenry এতিয়া এই বস্তুটো ৰিগাৰ্ডিং কিছুমান সলিউশন ওলাইছে কি সলিউশন ওলাইছে আমি যদি কওঁ যে মিছন কৰ্মযোগী এটা যেটো মিছন কৰ্মযোগী আছে মিছন কৰ্মযোগীত কিহৰ ওপৰত জোৰ দিয়া গৈছে চাৰিটা এলিমেন্টৰ ওপৰত জোৰ দিয়া গৈছে বুজি পাইছেনে এই বস্তুবিলাক আপোনালোকে কানেক্ট কৰিব এতিয়া ধৰি লওক এটো কানেক্ট মই নিজে কৈ লৈছো কিন্তু আপোনালোকে যেতিয়া পঢ়িব মিছন কৰ্মযোগী বা এনেকুৱা ধৰণৰ আৰ্টিকেলবোৰ নিজে কানেক্ট কৰিব বুজি পাইছেনে চাৰিটা কম্পোনেন্টৰ ভিতৰত প্ৰথম কম্পোনেন্টটো কৈছে যে আপোনাৰ কি হ'ব লাগিব যে আপুনি ডমেইন এক্সপাৰ্ট হ'ব লাগিব সো গতিকে ডমেইন এক্সপাৰ্ট মানে আপুনি যেটো কামকে কৰি আছে হেতু যাতে আপুনি খুব সক্ষম হয় বুজি পাইছেনে ইফ ইউ আৰ পুলিচ then that particular investigative works should be very effectively functioned by you so guri apuni he particular kamtu jate khub dakkhotare koribo pare he dhoroner domain expertise apunar osot thakibo lagibo tetia he mission kormoyogi eta element fulfill hobo second jitu element ase hetu ase je functional expertise আপুনি কামটো ভালকে কৰিব পাৰিব লাগিব অকল ডমেইনটোৰ ওপৰত এক্সপাৰ্টিজ থাকিলে নহব বলে আপুনি কম্পিউটাৰৰ ওপৰত খুব ভালকে নলেজ আছে কিন্তু কম্পিউটাৰটো চলাব নাজানে তেতিয়া নহব সো গতিকে ডমেইন এক্সপাৰ্ট এজ ওয়েল এজ আ ফাংশনাল এক্সপাৰ্টিজ এই দুইটা বস্তু লাগিব এই দুটা বস্তু হলে আপোনাৰ আধা কমপ্লিট হ'ব মিছন কৰ্মযোগী 3 নম্বৰ কথাটো কৈছে যে গোল ওৰিয়েন্টেড সো গতিকে গোল ওৰিয়েন্টেড হলে আপোনাৰ কামটো কি একচুয়ালি আপোনাৰ কামটো ৰুল বেস নহয় ৰোল বেস apna kam to servant hoy you have to serve the society and recognize all the citizen as your brothers and sisters and your co citizens so gotike tenukwa dhoronor fraternity eta goal oriented hobo laibo je ami rule based ami service delivery dibole aisu quality service empathy ebilakor por ami jur dibo laibo that is goal oriented আৰু fourth যেটো খুব ইম্পৰ্টেন্ট কম্পোনেন্ট হয় যেটো পা এই গোটেই প্ৰবলেমটো সলিউশন হ'ব যেটো ইলিট বিউৰোক্ৰেসি প্ৰবলেমটো সলভ হ'ব হেতু আছে যে বিহেভিয়াৰেল কম্পোনেন্ট সো গতিকে আপোনাৰ যেটো বিহেভিয়াৰ আছে হেতু ভাল হ'ব লাগিব আপুনি নিজৰ সিটিজেনক কেনেকৈ আপুনি এটো ক'ব পাৰে যে দে আৰ ইনফেৰিয়ৰ টু ইউ সো গতিকে হেতু ধৰণৰ হলে নহব